যোৰহাটত তুংগত নিৰ্বাচনী প্ৰচাৰ কোন গগৈ মাৰিব শেষ হাঁহি ৰাজ্যত লোকসভা নিৰ্বাচনৰ হাই ভোল্টেজ যুঁজ চলিছে 14 নং যোৰহাট লোকসভা সমষ্টিত বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী তপন গগৈ আৰু বিৰোধীৰ মিত্ৰশক্তি তথা কংগ্ৰেছ প্ৰাৰ্থী গৌৰৱ গগৈৰ মাজত চলা নিৰ্বাচনী যুদ্ধৰ এতিয়া সৰ্বত্ৰে আলোচনা দুই শক্তিশালী প্ৰাৰ্থীৰ নিৰ্বাচনী প্ৰচাৰ এতিয়া লোকসভা সমষ্টিটোত আকৰ্ষণৰ কাৰণ ভৰিত আঘাতপ্ৰাপ্ত বিজেপিৰ প্ৰাৰ্থী তপন গগৈ ভঙা ভৰিৰে নিৰ্বাচনৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰি ৰাইজৰ সমৰ্থন আদায় কৰাৰ চেষ্টা কৰাৰ বিপৰীতে কংগ্ৰেছ প্ৰাৰ্থী গৌৰৱ গগৈয়েও ৰাইজৰ মন জয় কৰাৰ চেষ্টা অব্যাহত ৰাখিছে কিন্তু দুয়োগৰাকী প্ৰাৰ্থীৰ ভিতৰত কাক লৈ এতিয়া যোৰহাটৰ ৰাইজৰ শেহতীয়া মতামত কি যোৰহাট লোকসভা সমষ্টিত কোন দলৰ কোনগৰাকী গগৈয়ে জয়ৰ সোৱাদ পাব সেয়াহে হ'ব পৰৱৰ্তী সময়ত লক্ষণীয় বিষয় অসমত যদি কোৱা যায় 14টা লোকসভা সমষ্টিৰ ভিতৰত হাই ভোল্টেজ যিখন মেচ সেইখন ইতিমধ্যে 14 নং যোৰহাট লোকসভা সমষ্টিত হৈছে মই যদি আপোনাক অধিবক্তা বা সাধাৰণ নাগৰিক হিচাপে যদি সোধোঁ যে যোৰহাটত এইবাৰ কোনজন গগৈয়ে আচলতে জয়ী হোৱাৰ সম্ভাৱনা প্ৰবল আৰু আপোনাৰ দৃষ্টিত কিহৰ কাৰণে হ'ব লাগে তপন গগৈ যদি জয়ী হ'ব লাগে কিহৰ কাৰণে হ'ব লাগে গৌৰৱ গগৈ যদি জয়ী হ'ব লাগে কিহৰ কাৰণে হ'ব লাগে প্ৰথম কথা মেচিনৰ যদি গণ্ডগোল নহয় যদি ইলেক্ট্ৰনিক ভোটিং মেচিনৰ যদি গণ্ডগোল নহয় তেতিয়াহ'লে গৌৰৱ গগৈ ইয়াতে জিকাটো প্ৰায় নিশ্চিত বুলি আমি জানিব পাৰিছোঁ ইতিমধ্যেই তিতাবৰ মৰিয়নি যোৰহাটকে ধৰি তিয়ককে ধৰি আমি বিশেষকৈ যোৰহাট জিলাৰ যিকেইটা সমষ্টি তাৰ নাগৰিকক যি লগ পাইছোঁ তেওঁলোকে গৌৰৱ গগৈ সপক্ষত ইতিমধ্যে ভোটদান কৰিম বুলি আলোচনা বিলোচনা কৰিছে আমিও এজন সমাজৰ লগত সম্পৃক্ত ব্যক্তি হিচাপে এই কথাটো সততে শুনিছোঁ সকলোৱে কৈছে যে এজন সুস্থ সাংসদ লাগে যিজন সাংসদে আমাৰ যোৰহাট লোকসভা সমষ্টিৰে নহয় অসমৰ জ্বলন্ত সমস্যাসমূহ সাংসদত সজোৰে উপস্থাপন কৰিব পাৰে বিধেয়ক উপস্থাপন কৰিব পাৰে সজোৰে মাত মাতিব পাৰে কিন্তু এই আপাহতে এই কথাটো নিশ্চয়কৈ ক'ব লাগিব ইতিমধ্যে যোৰহাটত এটা কথা ওলাইছে যি কথাটো মই কোৱা নাই যে সৰব বনাম নীৰৱ চাওক এইবাৰ লোকসভা নিৰ্বাচনত অসমৰ 14টা লোকসভা সমষ্টিৰ ভিতৰত যোৰহাটটো আটাইতকৈ এটা লক্ষণীয় সমষ্টি কিয়নো ইয়াত দুজন হেভিৱেট কেণ্ডিডেট আপোনাৰ শাসকীয় দলৰ তপন গগৈৰ বিৰুদ্ধে ভাৰতীয় জাতীয় কংগ্ৰেছৰ এজন শক্তিশালী প্ৰাৰ্থী গৌৰৱ গগৈ আপোনালোকে চাওক ইয়াত ৰাজনীতিটো এনেকুৱা ধৰণৰ হৈছে বিজেপিয়ে কি কৰিছে ভাৰতীয় জনতা পাৰ্টীয়ে কি কৰিছে তেওঁলোকে কৈছে বা তেওঁলোকে এইটো কথা ক'ব বিচাৰিছে যে উন্নয়নৰ যিটো তেওঁলোকৰ বিকাশৰ যিটো ৰাজনীতি সেইটো তেওঁলোকে কৰিবলৈ লৈছে আৰু তেওঁলোকে কৈছে যে নৰেন্দ্ৰ মোদী ডাঙৰীয়া তৃতীয়বাৰৰ বাবে ভাৰতৰ প্ৰধানমন্ত্ৰী হ'বলৈ বিচাৰিছে গতিকে নিশ্চিতভাৱে ভাৰতীয় জনতা পাৰ্টীৰ হাত শক্তিশালী কৰিলেহে যোৰহাটত উন্নয়নৰ যিটো ৰাজনীতি বা যিটো ৰাজনীতি বা বিকাশৰ যিটো ৰাজনীতি বা বিকাশৰ যিটো শ্লোগান সেইটো সফল হ'ব তাৰ বিপৰীতে কংগ্ৰেছে গৌৰৱ গগৈক প্ৰক্ষেপ কৰিছে কংগ্ৰেছে এইটো কথা ক'বলৈ বিচাৰিছে যে গৌৰৱ গগৈ এটা শক্তিশালী কণ্ঠ অসমৰ এজন সফল নেতাৰ ভৱিষ্যতৰ এজন সফল নেতা যিহেতু ইতিমধ্যে গৌৰৱ গগৈয়ে সংসদত তেওঁ কেৱল অসমৰে নহয় সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন বিষয়ে তেখেতে দক্ষতাৰে সবলভাৱে উত্থাপন কৰি দেশৰ ভিতৰত যথেষ্ট এজন দক্ষ সাংসদ হিচাপে নিজকে পৰিচয় দিবলৈ সক্ষম হৈছে কিন্তু এতিয়া কথাটো হ'ল কি আজিৰ তাৰিখত যিটো সাংগঠনিক ভেটি কংগ্ৰেছৰ তুলনাত বিজেপিত অলপ হ'লেও আমি বেছি বুলি অনুভৱ কৰোঁ কিন্তু তাৰ পিছতো আমি এটা কথা ক'ব বিচাৰিছোঁ যে আজি যোৰহাটৰ নগৰে চহৰে গাঁৱে ভূঞে আপুনি যদি চাই বা ক'ৰবাৰ চাহৰ দোকান এখনত যদি সোমায় বা ক'ৰবাৰ এখন সৰু দোকানত কাপোৰৰ দোকানত সোমায় গৌৰৱ গগৈ কিন্তু সপক্ষে আজি বঁটা বলিছে আপুনি ইউনিভাৰ্চিটি বা কলেজৰ যিখিনি ষ্টুডেণ্ট আছে যিখিনি ভোটাধিকাৰ সাব্যস্ত কৰিব পাৰে তেওঁলোকৰ মাজত কিন্তু আজি গৌৰৱ গগৈৰ সপক্ষে বঁটা বলিছে বা গৌৰৱ গগৈৰ সৰব চৰ্চা হৈছে আৰু তাৰ মাজতে এটা কথা চলিছে যে নীৰৱ আৰু সৰব আজি গৌৰৱ গগৈক বহুতে সৰব বুলি কৈছে তপন গগৈক নীৰৱ বুলি কৈছে এটা কথা হ'ল যে সাংসদজন হ'বলৈ হ'লে আচলতে সৰব হ'বই লাগিব আমি যোনজন প্ৰতিনিধি আমাৰ হৈ কথা ক'বলৈ প্ৰথম সংসদলৈ সেইজন নিশ্চিতভাৱে সৰব হ'ব লাগিব কাৰণ সৰব হ'লেহে আমাৰ যিখিনি প্ৰাপ্য আমাৰ যিখিনি অধিকাৰ সেইখিনি আজৰি আনিব পাৰিব তাৰ পিছত যদি এটা কথা কওঁ যে যোৰহাট সমষ্টিটো বৃহত্তৰ সমষ্টি ইয়াত যথেষ্ট সমস্যা আছে শিৱসাগৰ মাজুলীকে ধৰি গৰাখহনীয়া সমস্যা আছে ইয়াত সীমা সমস্যা 4 লেনটো কমপ্লিট নহ'লে আজিলৈকে ডাবল ইঞ্জিনৰ চৰকাৰ থকা স্বত্তেও ইয়াৰ উপৰিও আপোনাৰ উদ্যোগীকৰণৰ ক্ষেত্ৰত বিগত এমপিজনে কোনো
ধৰণৰ আমি ব্যৱস্থা লোৱা নেদেখিলোঁ গতিকে এইবিলাক কথাৰ ওপৰত ভিত্তি কৰি নিশ্চিতভাৱে যোৰহাটৰ ৰাইজ সজাগ আৰু সচেতন দক্ষ যোৰহাটখন সাংস্কৃতিবান চহৰ গতিকে যোৰহাটৰ ৰাইজে নিশ্চিতভাৱে এবাৰ এজন দক্ষ কথা ক'ব পৰা আমাৰ হৈ কথা ক'ব পৰা সংসদত আৰু যোৰহাটৰ সমস্যাবিলাক অন্তৰেৰে অনুভৱ কৰিব পৰা এজন সাংসদ নিশ্চিতভাৱে এবাৰ নিৰ্বাচিত কৰিব আৰু আমাৰ যিবিলাক সমস্যা যোৰহাটৰ সমস্যা অসমৰ সমস্যা এইবিলাক আচলতে সংসদত উত্থাপন কৰি সবলভাৱে উত্থাপন কৰি আপোনাৰ আমাৰ প্ৰাপ্যখিনি আমাৰ অধিকাৰখিনি কেন্দ্ৰীয় চৰকাৰৰ পৰা আজৰি আনিব পৰা সাংসদ নিশ্চিতভাৱে বিচাৰিব ইয়াৰ ওপৰতো এটা কথা কওঁ যে চৰকাৰখনে বিভিন্ন ধৰণৰ উন্নয়নমূলক কাম কৰিছে যোৰহাটত বা আমাৰ যোৰহাটলৈ কেইবাখনো বিগত কেবিনেটত যথেষ্ট ভাল খবৰ আহিছে কেইবাটাও প্ৰকল্পৰ কথা ইয়াত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত চৰকাৰখনে লৈছে কিন্তু এইবিলাক স্বত্তেও তপন গগৈৰ বিৰুদ্ধে কিছুমান ক্ষোভ আছে এই ক্ষোভটো হ'ল যে তেখেত জাতীয়তাবাদী মানুহ আছিলে সদৌ অসম ছাত্ৰ সন্থাক তেখেতে নেতৃত্ব দিছিলে যেতিয়া কেবৰ পৰা কা হ'ল যেতিয়া উভয় সদনত কা গৃহীত হ'ল যেতিয়া আপোনাৰ অৱশেষত ৰুল ফ্ৰেমিং হ'ল তেতিয়াও কিন্তু তপন গগৈ নিমাত আছিলে আমি বিচাৰিছিলোঁ যে জাতীয়তাবাদী মানুহ হিচাপে তপন গগৈ ডাঙৰীয়াই মূৰ দাঙি ক'ব লাগিছিলে যে অসমৰ অধিকাংশ মানুহে কাখন বিৰোধিতা কৰিছে গতিকে কাখন অসমত ইমপ্লিমেণ্ট হ'ব নালাগে বা প্ৰযোজ্য হ'ব নালাগে কিন্তু তপন গগৈ ডাঙৰীয়াক এই জাতীয় ইছ্যুবিলাকৰ ক্ষেত্ৰত আমি সম্পূৰ্ণৰূপে নীৰৱ দেখা পালোঁ গতিকে নিশ্চিতভাৱে যোৰহাটৰ ৰাইজে বিবেচনা কৰিব আৰু যোৰহাটৰ ৰাইজক প্ৰতি আমি আহ্বান জনাম এবাৰ আৱেগেৰে নহয় এবাৰ বিবেকেৰে এজন দক্ষ এজন কথা ক'ব পৰা আমাৰ হৈ সংসদত মাত মাতিব পৰা সাংসদ নিশ্চিতভাৱে যোৰহাটৰ পৰা ৰাইজে নিৰ্বাচিত কৰিব ভোটাধিকাৰ সাব্যস্ত কৰিব যোৰহাটৰ পৰা উৎপল ভৰালীৰ সহযোগত কংকনজ্যোতি শৰ্মাৰ প্ৰতিবেদন এনিভাৰত 24 পোনপ্ৰথমে অশেষ ধন্যবাদ আৰু অশেষ খুব শুনি ভাল লাগিল সুখী হ'লোঁ যে শ্ৰী দুলাল বৰা ডাঙৰীয়া তেখেত সঁচাকৈ মোৰ খুব প্ৰিয় বন্ধু আৰু আমাৰ বিশেষকৈ ভোগালী জলপানৰ তেখেত শুভাকাংক্ষী সেয়ে হয়তো সেই হেঁপাহতে তেখেতে যি এই চেনেল N20 ভাৰতৰ প্ৰথম শুভাৰম্ভ হৈছিল তেতিয়া আমাকো তেখেতে নিমন্ত্ৰণ জনাইছিল সেই অনুষ্ঠানত উপভোগ কৰিবৰ কাৰণে আৰু সেই সময়ত বহুতো বিশিষ্ট ব্যক্তিসকলৰ সাক্ষাৎ বহুতো IAS বিষয়া আৰু বিভিন্ন বিষয়াৰ গণ্যমান্য ব্যক্তিৰ উপস্থিতিত সেই অনুষ্ঠানটো শুভাৰম্ভ হৈছিল আৰু মই ভাবোঁ এই অহা কালিলৈও চাগে আপোনালোকৰ এনেধৰণেই এই শুভাৰম্ভ হ'ব আৰু সঁচাকৈ এই বিগত 3-3.5 বছৰে তেখেতসকলে অসমৰ লগতে সমগ্ৰ নৰ্থ ইষ্টবাসী জনসাধাৰণৰ বাবে সঁচাকৈ সত্য আৰু শুদ্ধ সংবাদেৰে যি সেৱা আগবঢ়াই নিলে সেই সেৱাৰ বাবে আমি তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ বিশেষকৈ তেখেতসকলৰ অনুষ্ঠানত যিসকল জড়িত সংবাদকৰ্মী আৰু বিভিন্ন ধৰণৰ বিষয়াসকল তেওঁলোকৰ এই যি সহযোগিতা আৰু একাগ্ৰতাৰ ফলতেই হয়তো চাগে আজি এই N24 ছেটেলাইট ৰূপে ঠন ধৰি উঠিব আৰু আমি অকল দুলাল বৰা ডাঙৰীয়াৰ লগতে তেখেতসকলৰ অনুষ্ঠান কৰ্মৰত যিসকল কৰ্মচাৰী বিষয়া সকলোৱে আমাৰ ফালৰ পৰা শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু মই ভাবোঁ বিশেষকৈ অৰ্থাৎ মই মোৰ ভোগালী জলপান তৰফৰ পৰা মই ভাবোঁ এনিভাৰত 24 অসমবাসীক আগন্তুক দিনবিলাকতো এনেধৰণৰ সত্য শুদ্ধ আৰু সাহসী সংবাদ পৰিৱেশন কৰি ৰাইজৰ মাজত সমাদৰ লাভ কৰিবলৈ সক্ষম হ'ব ধন্যবাদ অভিনন্দন আপোনাৰ এজনী ছোৱালী জন্ম হৈছে